হেল্ল' ষ্টুডেণ্টছ সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 7-ৰ সমাজ বিচিত্ৰত থকা পাঠ 9 ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়। এই পাঠটো আলোচনা কৰিম। এই পাঠৰ অন্তৰ্গত দুটা অনুশীলনী দিয়া আছে তোমালোকৰ। এই দুটা অনুশীলনীত থকা যিমানখিনি প্ৰশ্ন আছে গোটেইখিনিৰ উত্তৰ তোমালোকক অতি চুটিকৈ লিখি দিয়া হৈছে আৰু এই ক্লাছটোত তোমালোকক গোটেইখিনি প্ৰশ্নৰ উত্তৰ বুজাই দিয়া হ'ব। সো এতিয়া আমি পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম। তোমালোকৰ অনুশীলনীত 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নত কি কৈছে যে ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক কোন আছিল? ইয়াৰ উত্তৰ হ'ব যে ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক আছিল আধ্যাত্মিক গুৰুসকল। আমাৰ ভাৰতত কিবা এটা নতুন চিন্তা কৰাৰ কাৰণে কোনবোৰ মানুহে আছিল এই আধ্যাত্মিক গুৰুসকল। এই গুৰুসকলে কিবা এটা নতুন চিন্তাধাৰা কৰাৰ প্ৰচেষ্টা চলাই আছিল। তাৰপিছত নেক্সট প্ৰশ্নত দিছে যে সমন্বয়বাদ মানে কি? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। সমন্বয়বাদ মানে হ'ল যে ভিন্ন ধৰ্মীয় বিশ্বাস আৰু প্ৰচলিত প্ৰথাৰ সংমিশ্ৰণ ঘটি যি এক নতুন আধ্যাত্মিক ধাৰাৰ সৃষ্টি হৈছিল তাকে সমন্বয়বাদ বুলি জনোৱা যায়। আৰু এইটো ইংৰাজীত কি কোৱা হয়? চিনক্ৰেটিজম। ঠিক আছে, তোমালোকে এইটো লিখিব নালাগে, এইটো তোমালোকক বুজাই দিয়াৰ কাৰণে দিয়া হৈছে। চ' তোমালোকে কি বুজিলা যে বিভিন্ন ধৰ্ম মানে হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন এই গোটেইখিনি ধৰ্মৰ যি বিশ্বাস আৰু সকলো ধৰ্মৰ কিছুমান প্ৰচলিত কি আছে প্ৰথা আছে। সকলো ধৰ্মৰ বিশ্বাস আৰু প্ৰথাবোৰ বেলেগ বেলেগ হয় আৰু এই সকলোখিনি প্ৰথা বিশ্বাস যেতিয়া মিক্স হয় সংমিশ্ৰণ ঘটি এটা কি হয় নতুন আধ্যাত্মিক ধাৰাৰ সৃষ্টি হয়। মানে সকলোখিনি মিহলি হৈ এটা নতুন ভাৱধাৰাৰ সৃষ্টি হয়, তাকে কি কয় সমন্বয়বাদ বুলি কোৱা হয়। এতিয়া নেক্সট প্ৰশ্নত কৈছে যে ভক্তি শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব ভক্তি শব্দৰ প্ৰথম উল্লেখ উপনিষদত পোৱা যায়। মনত ৰাখিবা, এইটো খুবেই ইম্পৰ্টেণ্ট হয় যে ভক্তি শব্দৰ প্ৰথম উল্লেখ উপনিষদত পোৱা যায়। এতিয়া দিছে ভক্তিবাদৰ উত্থান প্ৰথমে ক'ত ঘটিছিল? ইয়াৰ উত্তৰ হ'ব যে খ্ৰীষ্টীয় 7ম শতিকাত ভক্তিবাদৰ উত্থান পোনপ্ৰথমে বৰ্তমানৰ তামিলনাডু ৰাজ্যত ঘটিছিল। কেতিয়া ঘটিছিল? 7ম শতিকাত। 7ম শতিকাত আৰু ক'ত হৈছিল? তামিলনাডু ৰাজ্যত কি হৈছিল? ভক্তিবাদৰ উত্থান বা আৰম্ভ হৈছিল। এতিয়া নেক্সট প্ৰশ্নত কৈছে যে বীৰ শৈৱ মতৰ অনুগামীসকলক কিয় লিংগায়ত বোলা হৈছিল? এই বীৰ শৈৱ মতৰ কি অনুগামীসকলক কিয় লিংগায়ত বোলা হৈছিল? উত্তৰ হ'ব যে বীৰ শৈৱ মতৰ অনুগামীসকলে শিৱক এক ইষ্ট লিংগ ৰূপত উপাসনা কৰিছিল আৰু সেইকাৰণে তেওঁলোকক লিংগায়ত বোলা হৈছিল। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰিত হৈছিল? উত্তৰ হ'ব যে ৰজা মহাৰাজাসকলৰ পৰা লাভ কৰা ৰাজনৈতিক পৃষ্ঠপোষকতাৰ ফলত বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ যেনে চীন, জাপান আৰু শ্ৰীলংকালৈ প্ৰসাৰিত হৈছিল। মনত ৰাখিবা যে বৌদ্ধ ধৰ্মৰ ভাৰতৰ বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰণ হৈছিল। মানে আমাৰ ভাৰতৰ বাহিৰতো বেলেগ বেলেগ দেশবোৰতো কি হৈছিল বৌদ্ধ ধৰ্মৰ প্ৰচাৰ চলি আছিল। এইটো কেনেকৈ হৈছিল? এইটো হোৱাৰ কাৰণটো আছিল যে ৰজা মহাৰাজাসকলৰ পৰা লাভ কৰা ৰাজনৈতিক পৃষ্ঠপোষকতাৰ ফলত কি হৈছিল বৌদ্ধ ধৰ্মটো আমাৰ ভাৰতৰ বাহিৰতো চীন, জাপান, শ্ৰীলংকালৈ প্ৰসাৰিত হৈছিল। এতিয়া নেক্সট প্ৰশ্নত কি কৈছে যে নেক্সট প্ৰশ্নত দিয়া আছে তোমালোকৰ ভক্তি বুলিলে কি বুজা? এইটো তোমালোকে পঢ়িবা। উত্তৰ হ'ল ভক্তি শব্দটো সংস্কৃতৰ ভজ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল পূজা কৰা বা অনুগত্য প্ৰকাশ কৰা। ভক্তি হ'ল এনে এক মানসিক অৱস্থা য'ত এজন ভক্তই ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰি গভীৰ প্ৰশান্তি লাভ কৰে। কঠোৰ নিয়ম নীতিৰ বিপৰীতে কেৱল ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত ভালপোৱাই হৈছে ভক্তি। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে যে উপনিষদত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয়? উপনিষদত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয়? ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ল যে শংকৰাচাৰ্যৰ মতে আত্মা আৰু ওপৰত এই ব্ৰেকেটত থকা তোমালোকে লিখিব নালাগে, এইটো বুজাৰ কাৰণে দিয়া হৈছে যে শংকৰাচাৰ্যৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত
কোনো ধৰণৰ পাৰ্থক্য নাই। একে সৰ্বাদৰ এই অভিন্ন ধাৰণাকে উপনিষদত অদ্বৈতবাদ বুলি অভিহিত কৰা হয়। এতিয়া 5 নম্বৰ কৈছে চমু টোকা লিখা। উত্তৰ হ'ল ভক্তিবাদ মধ্যযুগত, এই ভক্তিবাদৰ বিষয়ে আমি চমু টোকা লিখি আছোঁ, কিন্তু একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। মধ্যযুগত ভাৰতত গঢ়ি উঠা এক ধৰ্মীয় আন্দোলন, য'ত যাগ যজ্ঞতকৈ ভগৱানৰ প্ৰতি ভক্তি আৰু প্ৰেমক অধিক গুৰুত্ব দিয়া হৈছিল। ই জাতি ভেদহীন এক উদাৰ সমাজৰ কল্পনা কৰিছিল। এতিয়া আছে শংকৰাচাৰ্যৰ আমি যদি চমু টোকা লিখোঁ কেনেকৈ লিখিম যে অষ্টম শতিকাৰ এগৰাকী মহান দাৰ্শনিক যিয়ে অদ্বৈতবাদ দৰ্শনৰ প্ৰচাৰ কৰিছিল। তেওঁ সমগ্ৰ ভাৰতত 4খন মঠ স্থাপন কৰি হিন্দু ধৰ্মক পুনৰুজ্জীৱিত কৰিছিল। তাৰপিছত এতিয়া নেক্সট দিয়া আছে যে বীৰ শৈৱ। ইয়াৰ চমু টোকা লিখিলে কি হ'ব যে দ্বাদশ শতিকাত বাসৱন্নৰ নেতৃত্বত কৰ্ণাটকত গঢ়ি উঠা এক ধৰ্মীয় মতবাদ। তেওঁলোকে লিংগ পূজা কৰিছিল আৰু জাতিভেদ তথা পৌত্তলিকতাৰ বিৰোধিতা কৰিছিল। এতিয়া আছে এইটো পাঠত থকা অনুশীলনী 2ৰ প্ৰশ্নবোৰ। প্ৰথমতে কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্নত কৈছে কাৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদৰ ধাৰা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ব মহাৰাষ্ট্ৰৰ জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদৰ ধাৰা আৰম্ভ হৈছিল। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে মীৰাবাই কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব মীৰাবাই আছিল মেৱাৰৰ ৰজাৰ পত্নী, যিয়ে কৃষ্ণ ভক্তিত্ব নিমজ্জিত হৈ সকলো বৈষয়িক সুখ আনন্দ ত্যাগ কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে গ নম্বৰত উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল? ইয়াৰ উত্তৰ হ'ব যে উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ। মনত ৰাখিবা, এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয়। তাৰপিছত দিয়া আছে ঘ নম্বৰ প্ৰশ্ন যে দোহা কি? ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ল দোহা হৈছে কবিৰে ৰচনা কৰা ভক্তি ধৰ্মীয় কবিতা। এই দোহাবোৰত কবিৰে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰে কঠোৰ নীতিবোৰৰ সমালোচনা কৰিছিল। তাৰপিছত নেক্সট দিয়া আছে গীত গোবিন্দ কোনে ৰচনা কৰিছিল? উত্তৰ হ'ল দ্বাদশ শতিকাৰ শেষৰ ফালে গীত গোবিন্দ জয়দেৱে ৰচনা কৰিছিল। ইম্পৰ্টেণ্ট হয়, কিন্তু ভালকৈ মনত ৰাখিবা। এইবোৰ কৈছে যে দ্বাদশ শতিকাত শেষৰ ফালে গীত গোবিন্দ কোনে ৰচনা কৰিছিল? জয়দেৱে ৰচনা কৰিছিল। ইয়াত তোমালোকে অকলে জয়দেৱটো মনত ৰাখিলে হৈ যাব। এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে যে তোমালোকৰ কি নব্য ভক্তিবাদ বুলিলে কি বুজা? উত্তৰ হ'ব নব্য ভক্তিবাদ হ'ল মধ্যযুগীয় অসমত মহাপুৰুষ শংকৰদেৱৰ নেতৃত্বত গঢ়ি উঠা এক ধৰ্মীয় সামাজিক সংস্কাৰ আন্দোলন, য'ত জটিল ক্ৰিয়াকাণ্ডৰ পৰিৱৰ্তে কেৱল নাম কীৰ্তনৰ জৰিয়তে এক ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ প্ৰকাশ কৰা হয়। এয়া হ'ল কি নব্য ভক্তিবাদ। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত দিছে যে মহাপুৰুষ শংকৰদেৱে অসমত কিদৰে নব্য ভক্তিবাদ প্ৰচাৰ কৰিছিল বৰ্ণনা কৰা। উত্তৰ হ'ব যে শংকৰদেৱে তলত দিয়া মাধ্যমসমূহৰ জৰিয়তে অসমত নব্য ভক্তিবাদ প্ৰচাৰ কৰিছিল। কেনেকৈ কৰিছিল? প্ৰথমে কি কৰিছিলে যে গাঁৱে গাঁৱে সত্ৰ বা নামঘৰ স্থাপন কৰিছিল, মানে এইবোৰ কাৰ্য কৰি এই ভক্তি ধৰ্মটো প্ৰচাৰ কৰিছিল। দ্বিতীয়তে কি কৰিছিল যে জনসাধাৰণৰ বোধগম্য হোৱাকৈ অসমীয়া আৰু ব্ৰজাৱলী ভাষাত ধৰ্মপুথি ৰচনা কৰিছিল, যাতে এই অসমীয়া আৰু ব্ৰজাৱলী ভাষাত ধৰ্মপুথিবোৰ ৰচনা কৰাৰ ফলত কি হৈছিলে যে সাধাৰণ জনগণই এইবোৰ পঢ়ি বুজিছিলে। তাৰপিছত কি কৰিছিলে বৰগীত, অংকীয়া নাট আৰু নৃত্যৰ দৰে সাংস্কৃতিক মাধ্যম ব্যৱহাৰ কৰিছিলে। তাৰপিছত কি কৰিছিলে জাতি ভেদ প্ৰথা আঁতৰাই সকলোকে ধৰ্মীয় কাৰ্যত সম অধিকাৰ দিছিল। এনেকৈ এই নব্য ভক্তি ধৰ্মটো প্ৰচাৰ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে আমাৰ অসমত। এতিয়া 4 নম্বৰ প্ৰশ্নত কৈছে যে ভক্তি আন্দোলন ভাৰতৰ সামাজিক জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল? উত্তৰ হ'ব যে ভক্তি আন্দোলনে ভাৰতীয় সমাজত গভীৰ প্ৰভাৱ পেলাইছিল। কি প্ৰভাৱ পেলাইছিল আমি চাম যে ধৰ্মীয় উদাৰতা, সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ, জটিল আৰু যজ্ঞ পূজাৰ প্ৰভাৱ হ্ৰাস কৰিছিল, মানে এইবোৰ বস্তু কমাই দিছিল। অন্ধবিশ্বাস, কুসংস্কাৰ এইবোৰ বস্তু কমাই দিছিল। তাৰপিছত কি আছে জাতিভেদ দূৰীকৰণ। জাতিভেদ কি কৰি জাতিভেদৰ মানে যি ভেদাভেদ আছিল এইবোৰ আঁতৰাই দিছিল, যে জন্মৰ ভিত্তিত উচ্চ নিজ ভেদাভেদ আঁতৰাই সমাজত
মানে সমতা স্থাপনৰ চেষ্টা কৰিছিল, মানে সকলোৱে সমান হ'ব বুলি মানে প্ৰচাৰ কৰিছিল। ভাষাৰ বিকাশ, সংগ্ৰামক সৰল কৰিবলৈ আঞ্চলিক ভাষাসমূহৰ যেনে কি অসমীয়া, হিন্দী, বঙালী ব্যাপক বিকাশ ঘটিছিল। এতিয়া দিয়া আছে যে চমুটোকা লিখা ক নম্বৰত দিয়া আছে কবিৰ। এইটো কবিৰ বুলি তোমালোকে ঠিক কৰি ল'বা। কবিৰ আছিল মধ্যযুগীয় ভাৰতৰ এজন মহান সন্ত আৰু সমাজ সংস্কাৰক। তেওঁ হিন্দু মুছলিম ধৰ্মৰ কুপ্ৰথাসমূহৰ বিৰোধিতা কৰি কি কৰিছিলে, ধৰ্মীয় একতাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ সৰল উপদেশসমূহত দোহা নামৰ চুটি কবিতাৰ আকাৰত সংৰক্ষিত হৈছিল। এতিয়া দিয়া আছে গুৰু নানক। গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰথম গুৰু। তেওঁ ক্ৰিয়াকাণ্ড আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল আৰু এক অংকাৰ অৰ্থাৎ এক ঈশ্বৰৰ উপাসনা কৰিবলৈ শিক্ষা দিছিল। তেওঁ বাণীসমূহৰ শিক্ষকসকলৰ, এইটো শিক্ষক বুলি তোমালোকে ঠিক কৰি ল'বা, শিক্ষকসকলৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবত সংকলিত হৈছে। তাৰপিছত নেক্সট কি দিছে যে চুফিবাদৰ চমুটোকা লিখিলে কি হ'ব? চুফিবাদ হ'ল ইছলাম ধৰ্মৰ অন্তৰ্গত এক উদাৰ আৰু আধ্যাত্মিক মতবাদ। এই ধাৰাৰ সন্তসকলে কি কৰিছিলে, ক্ৰিয়াকাণ্ডৰ পৰিৱৰ্তে প্ৰেম, ভক্তি আৰু সংগীতৰ জৰিয়তে আল্লাহৰ সান্নিধ্য লাভৰ কথা কৈছিল। ভাৰতত খাজা মঈনুদ্দিন চিস্তিয়ে এই ধাৰাৰ ব্যাপক প্ৰসাৰ ঘটাইছিল। ঠিক আছে, এনেকৈ তোমালোকৰ 9 নম্বৰ পাৰ্টত যিমানখিনি প্ৰশ্ন আছিলে গোটেইখিনি আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। বুজি পালে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।